হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 28 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য অসমীয়া নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এটাও আপকামিং যিমানখিনি ভিডিঅ'ছ আছে আমাৰ ৰিগাৰ্ডিং দ্য অসম গভৰ্ণমেণ্ট এক্সামিনেশ্যন তাতে এটাও আপোনালোকৰ মিছ নহয় চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইনগ্ৰেশ্যন অফ দি কি ৱাটাৰৱে প্ৰজেক্টছ অন দি ব্ৰহ্মপুত্ৰ চ' ইম্পৰ্টেণ্ট কিছুমান প্ৰজেক্টছ ইয়াতে ব্ৰহ্মপুত্ৰ মানে নেশ্যনেল ৱাটাৰৱেজ নাম্বাৰ 2ত আমাৰ ইনগ্ৰেট কৰা হৈছে এহেড অফ দি ইলেকশ্যন বাই আৱাৰ ইনকামেণ্ট গভৰ্ণমেণ্ট চ' তাৰ বিষয়ে অলপমান আমি চাই লওঁ যিখিনি নেকি আমাৰ আপকামিং যিমানখিনি এক্সাম যেনেকৈ ADRE আছাম পুলিচ বা APSCৰ প্ৰিলিমছত ডাইৰেক্টলি আমাৰ সুধিব পাৰে চ' ইউনিয়ন মিনিষ্টাৰ অফ পৰ্টছ আমি সকলোৱে জানো অনাৰেবল সৰ্বানন্দ সোণোৱালদেৱ তেওঁ ইয়াতে তিনিটা মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ইয়াতে ইনগ্ৰেট কৰে যোনটো নেকি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টত নৰ্থ ইষ্ট ইণ্ডিয়াত ভালেখিনি সহায় কৰিব এই গোটেই প্ৰজেক্টছখিনি আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত লোকেটেড যোনখিনিয়ে নেকি অসমৰ ৰোল ৱাটাৰৱেজ ডেভেলপমেণ্টত ভালেখিনিও সহায় কৰি আহিব প্ৰথমটো ইয়াতে প্ৰজেক্টটো হৈছে কাষ্টমছ এণ্ড ইমিগ্ৰেশ্যন কমপ্লেক্স বগীবিলত এইটো এটা ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি যোনটো নেকি ষ্টেট বৰ্ডাৰ ৰিভাৰ ট্ৰেড বা মুভমেণ্টত ভালেখিনি আমাৰ সহায় কৰিব লগতে ট্ৰেড কানেক্টিভিটি আৰু ইনলেণ্ড ৱাটাৰৱেজ তাতে বহুতখিনি সহায় কৰিব লগতে কাষ্টমছ আৰু ইমিগ্ৰেশ্যন কমপ্লেক্স ধুবুৰীত যোনটো নেকি ইণ্টাৰনেশ্যনেল ট্ৰেড ৰাইট যোনটো আমি বাংলাদেশৰ লগত কৰিব পাৰিম বা আমাৰ যিমানবিলাক বাকী কাণ্ট্ৰিজ আছে যেনেকৈ আমাৰ ম্যানমাৰ হওক ৰাইট আশে পাশে কাণ্ট্ৰিৰ পৰা আমি ৱাটাৰৱেজৰ থ্ৰুৰে ভালেখিনিও ট্ৰেড কৰিব পাৰিম বা বেপাৰ বাণিজ্য তাতে কৰিব পাৰিম এই গোটেই বস্তুটো অসমৰ যোনটো পজিশ্যন বা স্থান ৰাইট এজ এ ৱাটাৰ বেছড কমাৰ্চ বা পানীৰ সৈতে বা পানীৰ মাধ্যমেৰে ৰাইট কৰিব পৰা যোনটো আমাৰ কমাৰ্চ বা বেপাৰখিনি সেই ভালেখিনিও সহায় কৰি আহিব তাৰ লগতে ৰিন'ভেটেড IWAI হেৰিটেজ বিল্ডিং ডিব্ৰুগড়ত যোনটো নেকি ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ হেৰিটেজ অফিচ এটা আছিলে ৰাইট পল্টন বজাৰত সেই বস্তুটো ইয়াতে ৰাইট আমাৰ ৰিন'ভেট কৰি লোৱা হ'ব এই বস্তুটোৱে মডাৰ্ণাইজেশ্যন আৰু হিষ্টৰিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰিজাৰ্ভেশ্যনত ভালেখিনিও সহায় কৰিব অ'কে তাৰ লগতে অল থ্ৰী ফেচিলিটিজ আৰ চিটুৱেশ্যন ইন দি নেশ্যনেল ৱাটাৰৱেজ নাম্বাৰ 2 মানে যোনটো আমাৰ শদিয়াৰ পৰা বা ডিব্ৰুগড়ৰ পৰা আমাৰ ধুবুৰীলৈকে যোনটো ব্ৰহ্মপুত্ৰৰ আমাৰ নদীৰ যিখিনি এটা দৈৰ্ঘ্য সেই গোটেইখিনিত নেশ্যনেল ৱাটাৰৱেজ নাম্বাৰ 2 আমাৰ সিঁচৰিত হৈ আছে এই গোটেই বস্তুটোৱে অসমৰ পজিশ্যন ইণ্ডিয়ান ইনলেণ্ড ৱাটাৰৱে ট্ৰান্সপৰ্টত ভালেখিনিও আপলিফ্ট কৰিব আৰু তাৰ লগতে বেপাৰ কানেক্টিভিটি আৰু ৰিজনেল ইকনমিক গ্ৰথত ভালেখিনিও সহায় কৰিব তাৰপিছতে টপিক নম্বৰ 2 এইটো হৈছে অসম চাইন্স MOU উইথ দি এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ফৰ দি 5 গ্ৰীণফিল্ড এয়াৰপৰ্টছ চ' MOU এখন বুজাবুজি চুক্তি চাইন হয় 5খন নতুন বিমানবন্দৰ ইয়াতে ডেভেলপ কৰিবৰ কাৰণে এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লগত অসম গভৰ্ণমেণ্টে চ' গভৰ্ণমেণ্ট অফ আছামে ইয়াতে চাইন কৰে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লগত য'ত নেকি প্ৰি ফিজিবিলিটি ষ্টাডি ইয়াতে কৰা হ'ব 5খন প্ৰপ'জ গ্ৰীণফিল্ড এয়াৰপৰ্টছৰ কাৰণে তাৰ লগতে এই গোটেই 5টা লোকেশ্যন হৈছে আৰু মানস উমৰাংচু চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু ডিফু আৰু মাজুলী চ' এই জেগাকেইটাত আমাৰ নতুনকৈ এয়াৰপৰ্ট গঠন হ'ব পাৰিবনে নাই গোটেইখিনি ষ্টাডি কৰা হ'ব তাৰপিছত যদি হয় তাতে আমি এয়াৰপৰ্ট দেখা পাম এয়াৰ ট্ৰাফিক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত প্ৰায় 17 লাখ পেছেঞ্জাৰ এনুৱেলি আমি দেখা পাওঁ আৰু এই গোটেই বস্তুটো আমাৰ বাঢ়াৰ চান্সেছো আছে যিহেতু টাৰ্মিনেল নম্বৰ 2 বহুত আটক ধুনীয়াকৈ ইয়াতে সজাই তোলা হৈছে লগতে পেছেঞ্জাৰ ট্ৰেফিক আমি ডিব্ৰুগড় এয়াৰপৰ্টতো বাঢ়ি যোৱা লগতে দেখা পাইছোঁ তাৰ লগতে এই গোটেই এপ্ৰুভেলখিনি আমাৰ MRO ষ্টেঞ্চত আহিব যেনেকৈ মেইনটেনেঞ্চ ৰিপেয়াৰ বা অভাৰঅল ফেচিলিটি গুৱাহাটী এয়াৰপৰ্ট আমি দেখা পাম ঠিক আছে যোনটো নেকি অসমৰ এভিয়েশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ভালেখিনিও সহায় কৰিব তাৰপিছতে টপিক নম্বৰ 3 এইটো হৈছে কেনেডিয়ান প্ৰাইম মিনিষ্টাৰ মাৰ্ক কাৰ্নি বিগিনছ দ্য ফাৰ্ষ্ট অফিচিয়েল ভিজিট টু ইণ্ডিয়া চ' নতুন যোনজন কানাডাৰ প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী তেওঁ ইয়াতে মাৰ্ক কাৰ্নি তেওঁ এতিয়ালৈকে ভাৰতৰ ভিজিট কৰা নাছিলে আৰু তেওঁ ইয়াতে ভিজিট কৰিছে এলং উইথ হিজ ৱাইফ ডায়েনা ফক্স কাৰ্নি আৰু মুম্বাইত তেওঁ আহি অৱতৰণ হৈছিলে আৰু ইয়াৰ আগত ফাৰ্ষ্ট অফিচিয়েল ভিজিট বাই দিছ কেনেডিয়ান প্ৰাইম মিনিষ্টাৰ য'ত নেকি জাষ্টিন ট্ৰুডো আগৰ প্ৰাইম মিনিষ্টাৰ তেতিয়া ভাৰতৰ লগত ৰিলেশ্যন বহুতখিনি ইয়াতে বেয়া হৈছিলে বা বহুতখিনি আমি তাতে জটিলতা দেখা পাইছিলোঁ লগতে এই গোটেই বস্তুটোৱে আমাৰ ষ্টেবিলিটি আনিব পাৰে ডিপ্ল'মেটিক আৰু ইকনমিক যিখিনি এংগেজমেণ্ট থাকে কানাডাৰ লগত ৰাইট চ' ইণ্ডিয়া কানাডা পাৰ্টনাৰশ্বিপ এই গোটেই বস্তুখিনি ডেম'ক্ৰেটিক ভেলিউ আমাৰ একে তাৰপিছত ষ্ট্ৰং পিপল টু পিপল টাই আৰু তাৰ লগতে
এক্সপাণ্ডিং কোঅপাৰেশ্যন এক্ৰছ দি মাল্টিপল ছেক্টৰ্ছ যেনেকৈ ইকনমি হওক AI হওক ৰাইট বা ইনফৰ্মেশ্যন যিমানবিলাক ডিপ্ল'মেটিক ৰিজনছ আমাৰ থাকে ঠিক আছে আৰু ইণ্ডিয়া কেনেডাৰ 7 নম্বৰ ডাঙৰ লাৰ্জেষ্ট গুড আৰু ছাৰ্ভিচেছ ট্ৰেডিং পাৰ্টনাৰ 2024 7 নম্বৰ ডাঙৰ ইয়াতে যিমানখিনি বেপাৰ কৰা আমাৰ ট্ৰেডিং পাৰ্টনাৰ হিচাপত কেনেডাৰ লগত আমি 7 নম্বৰ হিচাপত আছোঁ আৰু তাৰ লগতে টু ৱে ট্ৰেড 2024 প্ৰায় ইটো সিটোৰ লগত যিমানখিনি আমি ট্ৰেড কৰোঁ সেইখিনি প্ৰায় 30.8 বিলিয়ন ডলাৰলৈকে আমাৰ বৃদ্ধি পাইছে ইণ্ডিয়া এটা টাৰ্গেট ৰাখিছে যে $50 বিলিয়ন বাইলেটাৰেল ট্ৰেড বা ইটো সিটোৰ লগত ট্ৰেড কৰা বাই 2030লৈকে অ'কে চ' আজি মমেণ্টছখিনি হৈছে যিহেতু আমাৰ হোলী আহি আছে ৰাইট ষ্টুডেণ্টছবিলাকে ইয়াতে ইক' ফ্ৰেণ্ডলি হোলী বনোৱাৰ ইয়াতে প্ৰেক্টিছ কৰি আছে বিশ্বনাথ কলেজত ৰাইট এনেকুৱা ইম্পৰ্টেণ্ট নিউজ আৰ্টিকলছবিলাক আমি কি কৰিব পাৰোঁ এথিক্সত যে লিখিম চ' ইট ইজ মোৰ অফ এন আণ্ডাৰষ্টেণ্ডিং ৰিগাৰ্ডিং দি ইক' ফ্ৰেণ্ডলিনেছ অফ আৱাৰ লাইফষ্টাইল ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব এই QR কোডটো স্কেন কৰি বা তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিয়া আছে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ' ৰিগাৰ্ডিং দ্য আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ মিছ নহয় আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড